ইউপিআই ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ সলনি কৰা হৈছে ইউপিআই নিয়ম বেলেন্স চেক কৰাৰ সীমা ইউপিআই ব্যৱহাৰকাৰীয়ে দিনে মাত্ৰ 50 বাৰ এপত তেওঁলোকৰ একাউণ্ট বেলেন্স চেক কৰিব পাৰিব অৰ্থাৎ ইউপিআই সিস্টেমক নিয়ন্ত্ৰণ কৰিবলৈ সীমা আৰোপ কৰা হৈছে লিংকজ একাউণ্ট তথ্য যি বেংক একাউণ্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰেৰে দিনে মাত্ৰ 25 বাৰহে পৰীক্ষা কৰিব পাৰিব আপোনাৰ ইউপিআই বেলেন্সৰ তথ্য অটোপে পেমেণ্টৰ বাবে নিৰ্ধাৰিত সময়সীমা ইউপিআই মাধ্যমেৰে সাবস্ক্ৰিপশ্যন ভিত্তিত অটো ডেবিট যেনে নেটফ্লিক্স বা এছআইপি ইত্যাদি কেৱল নন পিক সময়তে ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ পুৱা 10 বজাৰ পৰা পূৰ্বে দুপৰীয়া 1 বজাৰ পৰা বিয়লি 5 বজালৈকে নিশা 9:30 পাছত ইউপিআই লেনদেনেৰে স্থিতি পৰীক্ষা কৰাৰ সীমা যদি কোনো পেমেণ্ট ৰৈ গৈছে তেন্তে আপুনি কেৱল 3 বাৰহে ইয়াৰ স্থিতি পৰীক্ষা কৰিব পাৰিব আৰু প্ৰতিটো পৰীক্ষাৰ পাছত অৰ্থাৎ প্ৰতিটো পৰীক্ষাৰ মাজতে কমপক্ষেও 90 ছেকেণ্ডৰ ব্যৱধানত থাকিব লাগিব এই নতুন নিয়মসমূহ উদ্দেশ্য ইউপিআই সাৰ্ভাৰৰ ওপৰত লোড কমোৱা আৰু ঘনে ঘনে বিভ্ৰান্তৰ দৰে সমস্যাৰ প্ৰতিৰোধৰ বাবে কৰা হৈছে